জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ প্ৰিপেৰেশ্যন বঢ়িয়াকৈ কৰি আছে। সকলোৰে গম পায় আপোনাৰ এক্সামটো এতিয়া লগভগ 23 মাৰ্চত হোৱা ফিক্স। চ' আপোনাৰ হাতত এতিয়া 10-15 দিনৰ সময় আছে। চ' বঢ়িয়াকৈ পঢ়িব, একদম ভালকৈ পঢ়িব যাতে আপোনাৰ ৰিটেন এক্সামটো ভাল হওক। ঠিক আছে, ৰিটেন এক্সামে মেটাৰ কৰে আপোনাৰ চিলেকশ্যন হ'বনে নাই, সেইটো মনত ৰাখিব। বিকজ ফিজিকেল এটা জাষ্ট ষ্টেজ হয় য'ত পৰা আপুনি পাৰ কৰি পেলাই আপুনি ৰিটেন এক্সাম দিবলৈ পাব। ঠিক আছে, কিন্তু ৰিটেন এক্সাম মেইন নিৰ্ণায়ক হয় যে আপোনাৰ এক্সাম ফাইনেল ৰিজাল্টটো কি হ'ব, গম পায়নে নাই। মেৰিট লিষ্ট যেতিয়া বনোৱা হয় তাৰ মেইন যোনটো পইণ্ট থাকে সেইটো হয় ৰিটেন এক্সাম। বিকজ ৰিটেন এক্সামত যদি আপুনি ভাল পাৰফৰ্মেঞ্চ কৰে কিন্তু ফিজিকেলত যদি কমো নম্বৰ আছে, আপুনি যেন তেন কাট অফ পাৰ কৰিছে, তেনেহ'লে আপোনাৰ এপইণ্টমেণ্টত আপুনি পোৱা চান্সটো বহুত বেছি হৈ যায়। ঠিক আছে, ফাইনেল মেৰিটত আপোনাৰ নামটো আহি যায়। কিন্তু এইটো ভিডিঅ'ত আমি 2-3 কথাৰ বিষয়ে চৰ্চা কৰিম। ঠিক আছে, আপোনাৰ সকলোৰে কাৰণে এইটো জনাটো বহুতেই ইম্পৰ্টেণ্ট। এতিয়া শুনা, সকলোৱে শুনিবা, ভাইটি ভণ্টি যোনেও চাই আছে সকলোৱে শুনিবা, অহাকালিলৈ আপোনাৰ ৰিজাল্ট দিব। 12 মাৰ্চত আপোনাৰ ৰিজাল্ট দিব। অসম পুলিচ, ABUB, APR কনষ্টেবল লেভেলৰ যিমান এক্সাম আছিলে এক্সেপ্ট কমাণ্ডো 27 মাৰ্চত পাব, কিন্তু ABUB, APR ৰিজাল্টটো কালি পাব, অহাকালি যিহেতু 12 মাৰ্চ হয়। ঠিক আছে, এতিয়া অহাকালি কি হ'ব, অহাকালি মইতো আশা কৰোঁ আমাৰ DSP ফেমিলিত যিমান মেম্বাৰ এতিয়া চাই আছে বা যিমান মেম্বাৰ আমাৰ লগত ইনভলভ আছে, আমাৰ DSP ফেমিলিত যিমান মেম্বাৰখিনি আমাৰ জড়িত আছে বা আমাৰ ফেমিলি জইন কৰি থৈছে, সকলোকে মই আশা কৰোঁ যে সকলোৰে ৰিজাল্টত নাম আহক। কিন্তু কেতিয়াবা এনেকুৱা হয় যে কাৰোবাৰ নাম আহে, কাৰোবাৰ নাহে। যদি আপোনাৰ নাম আহে তেনেহ'লে বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিব, একদম বঢ়িয়াকৈ প্ৰিপেৰেশ্যন কৰিব যাতে ৰিটেন এক্সাম আপোনাৰ বহুতেই ভাল হওক, তাৰপিছত আপোনাৰ ফাইনেল মেৰিটত আপোনাৰ নাম আহক। কিন্তু কেতিয়াবা কি হয়, মানুহে বহুত প্ৰয়াস কৰি পেলাইও, বহুত প্ৰিপেৰেশ্যন কৰি পেলাইও, বহুত হাৰ্ডৱৰ্ক কৰি পেলাইও কেতিয়াবা লকেও সাথ নিদিয়ে, গম পাইছে নাই। কেতিয়াবা ভাগ্যই সাথ নিদিয়ে কি হয়, মানুহৰ ফাইনেল মেৰিটত বা যি আশা কৰি আছিলে সেইটো আশা পূৰ্ণ নহয়, তেনেকুৱা হ'ব পাৰে। আপোনাৰ ধৰক কেতিয়াবা এনেকুৱাও হৈ যায় যে আপুনি নিজৰ ফালৰ পৰা 100% দিছে কিন্তু আউটকাম পোৱা নাযায় বা ৰিজাল্ট সেইটো মোতাবিক ৰিজাল্ট নাহে, যিমান আপুনি হাৰ্ডৱৰ্ক কৰিলে, যিমান পৰিশ্ৰম কৰিলে, গম পাইছে। চ' সেইটো হিচাপত যদি অহাকালিলৈ আপোনাৰ ৰিজাল্টৰ নাম নাহে, যদি এইটো আহে ইউ আৰ নট বিন কোৱালিফাইড বুলি আহে, মই আশা কৰোঁ সকলোৰে নাম আহিব। ঠিক আছে, 100% আহিব, মোৰ এক্সপেক্টেশ্যন এইটো আছে। কিন্তু যদি নাহে, দুখ কৰিব নালাগে, ৰিগ্ৰেট কৰিব নালাগে আৰু এইটো ভাবিব নালাগে ছাৰ মোৰো কি হৈ গ'ল, মোৰ হ'বনে নাই, এতিয়া চাকৰি মোৰ হ'বনে নাই, এতিয়া নাম নাহিলে, অহাবাৰো নাম অহা নাছিলে, এতিয়া কি হ'ব, মই এতিয়া আশা এৰি দিম, মই এতিয়া চাকৰিৰ কাৰণে একো প্ৰিপেৰেশ্যন নকৰোঁ, বাদ দিয়ক, মই এতিয়া চাকৰিয়ে নকৰোঁ। যদি এইটো থিংকিং আহে, দেন ইউ আৰ গয়িং টু দ্য ৰং পাথ, গম পাইছে। তেনেহ'লে আপুনি এটা বহুত বেলেগ ৰাস্তালৈ গৈ আছে, আৰু বেলেগ ৰাস্তা মানে বহুতে বেয়া ৰাস্তা, গম পাইছে নাই। যদি সেইফালে আপুনি যায়, পতনটো নিশ্চয়। চ' আপুনি কি কৰিব লাগে, আপুনি এইটো ভাবিব লাগে যদি এইবাৰ মোৰ নাম অহা নাই, নিশ্চয় কিবা মোৰ পৰা কমি থাকি গৈছে, গম পাইছে নাই। মই 100% দিছিলোঁ কিন্তু একচুৱেলি সেইটো 100% নাছিলে। চ' নেক্সট টাইম মই এনেকৈ কৰিম যে 100% মোৰ নাম আহিবই লাগিব, মোৰ নাম নাহিলে নহ'ব। চ' আপুনি নিজৰ যোনটো হাৰ্ডৱৰ্ক আছে, নিজৰ ফালৰ পৰা যোনটো এফৰ্ট আছে সেইটো দি থাকক, কিন্তু এক্সপেক্ট নকৰিব যে সেইফালৰ পৰা ছেম এফৰ্ট পোৱা যাব, গম পাইছে। যদি ছেম এফৰ্ট পায় দেন ইট ইজ গুড। যদি এনেকুৱা হয় যে আপুনি নিজৰ ফালৰ পৰা 100% দিলে এণ্ড আপোনাৰ আউটকামো ভাল আহিলে, ৰিজাল্টত নাম আহিলে, দেন ইউ আৰ গুড, ঠিক আছে, এইটো ভাল কথা। কিন্তু কেতিয়াবা তেনেকুৱা হয়, আপোনাৰ ফালৰ পৰা আপুনি 100% দিছে কিন্তু ৰিজাল্টত নাম নাহে, তেনেকুৱা হৈ যায়। কিন্তু সেইটো সময়ত নিৰাশা হৈ পেলাই এইটো ভাবিব নালাগে ছাৰ মোৰ নাম অহা নাই, মই এতিয়া কি হ'ব, মই চাকৰি পাম নে নাই, মোৰ চাকৰি আশাটো শেষ হৈ গ'ল, এনেকুৱা নহয়। নেক্সট টাইম আকৌ ভেকেঞ্চি আহিব, অসম চৰকাৰ দ্বাৰা কৈ আছে যে ভেকেঞ্চি আহিব, 100% ভেকেঞ্চি আহিব। ঠিক আছে, 2026তো ভেকেঞ্চি আহিব, সেইটো সময়তে আপোনাৰ চান্স আছে, 27তো আহিব, 28তো আহিব, 29তো, এতিয়া বছৰে আহি থাকিব, গম পাইছে। সেইকাৰণে চান্সেছ বহুত আছে। চ' ভাবিব নালাগে, দুখ কৰিব নালাগে, আৰু নিজৰ ডিম'টিভেট হ'ব নালাগে। ঠিক আছে, এভৰি এছপেক্ট, এভৰি যোনটো ছিটুৱেশ্যন আহে, সকলো ছিটুৱেশ্যনক মটিভেশ্যন হিচাপে ল'ব। এইটো হিচাপে ল'ব যে এইবাৰ যদি মোৰ নাম নাহে, নেক্সট টাইম 100% আহিব, মই তেনেকৈ হাৰ্ডৱৰ্ক কৰিম, বুজি পাইছে। চ' এইটোৱে আপোনাৰ লগত মই মেছেজটো শ্বেয়াৰ কৰিব আছিলে, কাৰণ আমি ইমান দিনে এইটো আপোনাৰ লগত এই যোনটো জাৰ্ণিত আপুনি আমাৰ লগত ইনভল্ভ আছে, এইটো জাৰ্ণিত আমিও আপোনাৰ লগত 100% ইনভল্ভ আছিলোঁ, গম পাইছে। চ' আজি যিহেতু এটা
এটা ইম্পৰ্টেণ্ট ষ্টেজ বুলি ক'ব পাৰি লাষ্ট ষ্টেজটো নহয় কাৰণ লাষ্ট ষ্টেজটো আপোনাৰ এপইণ্টমেণ্ট যোনদিনা আপুনি এপইণ্টমেণ্ট পাব আৰু আপুনি ট্ৰেইনিঙলৈ যাব সেইদিনা হয় লাষ্ট ষ্টেজ কিন্তু এতিয়াতো এটা ষ্টেজ হয় ইম্পৰ্টেণ্ট ষ্টেজ বিকজ ফিজিকেল পাৰ্ট কৰিলে ৰিটাৰ্ণ পাব হয়নে চ' এইটো এটা বহুতেই ইম্পৰ্টেণ্ট ষ্টেজ মই আশা কৰোঁ মোৰ ফালৰ পৰা বেষ্ট উইচেছ আছে সকলোৰে কালি ৰিজাল্টত নাম আহক সকলোৱে মুখত হাঁহি আহক ঠিক আছে সেইটো মোৰ এক্সপেক্টেশ্যন কিন্তু যদি তেনেকুৱা নহয় দুখ নকৰিব মোৰ ইমানেই কথা লাষ্টত ঠিক আছে আশা কৰোঁ সকলোৱে ভিডিঅ' চাই পেলাই অলপ হ'লেও মটিভেশ্যন পালে মটিভেশ্যন মোৰ তৰফৰ পৰা যদি আপোনাক অলপ হ'লেও কিবা ভাল হৈছে তেনেহ'লে এইটো মোৰ কাৰণে এইটো বহুত ভাল কথা কিন্তু এইটো মনত ৰাখিব যে মই মটিভেট আপোনাক কৰিব নোৱাৰোঁ যেতিয়ালৈকে আপুনি নিজেই মটিভেট নহয় ঠিক আছে বাকী ৰিজাল্ট ভাবি পেলাই লাভ নাই ৰিজাল্ট যি হ'ব ভালেই হ'ব কালি ঠিক আছে আপুনি জাষ্ট নিজৰ হাৰ্ডৱৰ্ক নিজৰ পৰিশ্ৰম নিজৰ ফালৰ পৰা 100% এফৰ্ট দি থাকক পঢ়ি থাকক আৰু ভালকৈ পঢ়িব জয় হিন্দ জয় ভাৰত